নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলেম অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশি ফল মেঘ ৰাশি। মেঘ ৰাশিৰ সন্তানৰ চিন্তা। মেঘ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত সন্তানৰ ক্ষেত্ৰত দুশ্চিন্তাত ভুগিব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ বিবাদত জয়। বৃষ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো ধৰণৰ মামলা মোকৰ্দমাত জয় লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। মিথুন ৰাশি। মিথুন ৰাশিৰ শোক সংবাদ লাভ। মিথুন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো ধৰণৰ শোক সংবাদ লাভ কৰিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে অলপমান সাৱধানেৰে চলিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ আয় বৃদ্ধি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। সিংহ ৰাশি। সিংহ ৰাশিৰ কৰ্মত প্ৰসাৰতা। সিংহ ৰাশিৰ জাতক জাতিকাই কৰ্মক্ষেত্ৰত প্ৰসাৰতা লাভ কৰিব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ মোকৰ্দমাত জয়। কন্যা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত পুৰণি যিকোনো মামলা মোকৰ্দমাত জয় লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ নানান বিপদ। তুলা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ যিকোনো ক্ষেত্ৰতে বিপদ আহিব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ কৰ্মক্ষেত্ৰত শুভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ দেখা গৈছে। ধনু ৰাশি। ধনু ৰাশিৰ কৰ্মত উন্নতি। ধনু ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ নানা দিশত হতাশা। মকৰ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো মানসিকভাৱে হতাশাত ভুগিব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ কণ্ঠতালুৰ ৰোগ। কুম্ভ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত কণ্ঠতালুৰ যিকোনো ধৰণৰ সৰু সুৰা ৰোগত আক্ৰান্ত হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে অলপমান সাৱধানেৰে চলিব। এইবাৰ আমি আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ শাৰীৰিক ক্লেশ। মীন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত শাৰীৰিকভাৱে কষ্টৰ সন্মুখীন হ'ব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।
নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলেম অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশিফল মেষ ৰাশি। মেষ ৰাশিৰ ধন লাভ আদি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ধন, যিকোনো টকা পইচা বা মাটি বাৰী লাভ হ'ব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ নতুন প্ৰচেষ্টা। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো কামতে নতুনভাৱে প্ৰচেষ্টা হাতত ল'ব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ ভ্ৰমণত বাধা। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ ক্ষেত্ৰত কিছু বাধাই দেখা দিছে। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশি অৰ্থ ক্ষতি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অৰ্থ ক্ষতিৰ সম্ভাৱনাই দেখা দিছে। সিংহ ৰাশি। সিংহ ৰাশি প্ৰতাৰিত। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ আত্মীয় বা বন্ধু বান্ধৱৰ পৰা প্ৰতাৰিত হ'ব পাৰে। কন্যা ৰাশি। কন্যা ৰাশি ৰক্তচাপ কষ্ট। কন্যা ৰাশিৰ জাতক জাতিকাসকলে যদি ৰক্তচাপজনিত ৰোগত ভুগি আছে, তেতিয়াহ'লে আজিৰ দিনটো অলপমান সাৱধানেৰে চলিব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ধন বৃদ্ধি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আয়ৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ পাৰিবাৰিক শুভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো ঘৰুৱাভাৱে শান্তিত কটাব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ সন্মান হানি। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ সন্মান হানিৰ যোগে দেখা দিছে। মকৰ ৰাশি। মকৰ ৰাশিৰ নানা অৰ্থ ক্ষতি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বিভিন্ন ক্ষেত্ৰত অকাৰণতে অৰ্থ ক্ষতি কৰিব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ কৰ্ম সমস্যা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত আজি সমস্যাই দেখা দিব পাৰে। অন্তিমটি ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ সন্মান হানি। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰো সন্মান হানিৰ যোগে দেখা দিছে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু মংগলময় হওক, তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলেম অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশিফল মেষ ৰাশি। মেষ ৰাশিৰ নানা দিশত ব্যৰ্থতা। মেষ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো ধৰণৰ কামতে ব্যৰ্থতা লাভ কৰিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে অলপমান সাৱধানেৰে চলিব।
বৃষ ৰাশি বৃষ ৰাশিৰ বুদ্ধিহানি বৃষ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত বুদ্ধিহীনতাত ভুগিব পাৰে মিথুন ৰাশি মিথুন ৰাশিৰ প্ৰতিভাত বাধা মিথুন ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত প্ৰতিভা বিকাশত বাধাৰ সন্মুখীন হ'ব পাৰে কৰ্কট ৰাশি উদ্বিগ্নতা লাভ কৰ্কট ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো মানসিকভাৱে উদ্বিগ্ন হৈ কটাব পাৰে সিংহ ৰাশিৰ ৰুগ্ন শৰীৰ কষ্ট সিংহ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত ৰোগীয়া শৰীৰৰ বাবে কষ্ট অনুভৱ কৰিব পাৰে এইবাৰ আমি আহিছো কন্যা ৰাশিলৈ কন্যা ৰাশিৰ আঘাত প্ৰাপ্তি কন্যা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত হ'ব পাৰে গতিকে আজিৰ দিনটো আপোনালোকে অলপ সাৱধানেৰে চলিব তুলা ৰাশিৰ বেদনা প্ৰাপ্তি তুলা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত মানসিক তথা শাৰীৰিক বেদনা প্ৰাপ্তি হ'ব পাৰে বৃশ্চিক ৰাশিৰ অত্যাধিক ব্যয় বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো ব্যয় কৰাৰ ক্ষেত্ৰত সাৱধানেৰে ব্যয় কৰিব কাৰণ আজিৰ দিনটোত আপোনালোকৰ ব্যয়ৰ মাত্ৰা অধিক হোৱা দেখা গৈছে এইবাৰ আহিছো ধনু ৰাশিলৈ ধনু ৰাশিৰ কুৎসিত কামনা ধনু ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো মানুহৰ কুৎসিত কামনাৰ বলি হ'ব পাৰে মকৰ ৰাশিৰ জুই পানীৰ ভয় মকৰ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব আজিৰ দিনটোত আপোনালোকৰ জুই আৰু পানীৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা দেখা গৈছে কুম্ভ ৰাশিৰ সম্পত্তি লাভ কুম্ভ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো ধৰণৰ সম্পত্তি লাভ কৰিব পাৰে এইবাৰ আমি আহিছো অন্তিমটি ৰাশি মীন ৰাশিলৈ মীন ৰাশিৰ ধৰ্মত মতি মীন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো ধৰণৰ ধাৰ্মিক কামত ব্ৰতী হ'ব পাৰে এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছো আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰিছো ধন্যবাদ নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেঘ ৰাশিৰ নানা বাধা মেঘ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হ'ব পাৰে গতিকে কৰ্মক্ষেত্ৰলৈ আগুৱাই যাওঁতে আপোনালোকে সাৱধানেৰে যাব বৃষ ৰাশিৰ অশান্তি ভয় বৃষ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত শাৰীৰিক তথা মানসিকভাৱে অশান্তিত ভুগিব পাৰে মিথুন ৰাশিৰ সামাজিক সন্মান লাভ মিথুন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত সামাজিকভাৱে যিকোনো সন্মান লাভ কৰিব পাৰে এইবাৰ আহিছো কৰ্কট ৰাশিলৈ কৰ্কট ৰাশিৰ কৰ্মত পৰিৱৰ্তন কৰ্কট ৰাশিৰ জাতক জাতিকাৰ কৰ্মক্ষেত্ৰত আজিৰ দিনটোত পৰিৱৰ্তন আহিব পাৰে সিংহ ৰাশিৰ শুভ সংবাদ প্ৰাপ্তি সিংহ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো শুভ দেখা গৈছে কাৰণ আজিৰ দিনটোত আপোনালোকে যিকোনো ধৰণৰ ভাল খবৰ লাভ কৰিব পাৰে কন্যা ৰাশিৰ গৃহোন্নতি লাভ কন্যা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত ঘৰুৱাভাৱে উন্নতি লাভ কৰিব পাৰে এইবাৰ আহিছো তুলা ৰাশিলৈ তুলা ৰাশিৰ প্ৰিয়জনৰ আগমন তুলা ৰাশিৰ জাতক জাতিকাৰ ঘৰলৈ আজিৰ দিনটোত যিকোনো প্ৰিয়জনৰ আগমন ঘটিব পাৰে বৃশ্চিক
বৃশ্চিক ৰাশিৰ ঋণত ভয় বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত ঋণযুক্ত হ'ব পাৰে গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে পাৰ কৰিব ধনু ৰাশিৰ আলহীৰ আগমন ধনু ৰাশিৰ জাতক জাতিকাৰ ঘৰলৈ আজিৰ দিনটোত আলহীৰ আগমন ঘটিব পাৰে এইবাৰ আমি আহিছো মকৰ ৰাশিলৈ মকৰ ৰাশিৰ বিপদত ভয় মকৰ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত নানা বিপদৰ সন্মুখীন হ'ব পাৰে গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব কুম্ভ ৰাশিৰ কৰ্মত বাধা কুম্ভ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব কাৰণ আজিৰ দিনটো কৰ্মক্ষেত্ৰত আপোনালোকৰ বাবে শুভ নহয় কাৰণ আজিৰ দিনটোত আপোনালোকে কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হ'ব পাৰে এইবাৰ আমি আহিছো অন্তিমটি ৰাশি মীন ৰাশিলৈ মীন ৰাশিৰ ভ্ৰমণ ক্লান্তি মীন ৰাশিৰ জাতক জাতিকাই ভ্ৰমণৰ পৰা অহাৰ কাৰণে ক্লান্তি অনুভৱ কৰিব পাৰে এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছো আপোনালোকৰ দিনটো শুভ হওক তাৰেই কামনা কৰিছো ধন্যবাদ নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশিফল মেষ ৰাশিৰ বিবাদত ভয় মেষ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো ধৰণৰ বিবাদত লিপ্ত হ'ব পাৰে গতিকে আজিৰ দিনটো আপোনালোকে মানসিকভাৱে সবল হৈহে পাৰ কৰিব বৃষ ৰাশিৰ আত্মীয়ৰ আগমন বৃষ ৰাশিৰ জাতক জাতিকাৰ ঘৰলৈ আজিৰ দিনটোত আত্মীয়ৰ আগমন ঘটিব পাৰে মিথুন ৰাশিৰ মানসিক কষ্ট মিথুন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো মানসিক কষ্টেৰে পাৰ কৰিব লগা হ'ব পাৰে গতিকে আজিৰ দিনটো আপোনালোকে দৃঢ়তাৰে আগবাঢ়িব কৰ্কট ৰাশিৰ উন্নতি লাভ কৰ্কট ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিব পাৰে সিংহ ৰাশিৰ বন্ধু লাভ সিংহ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত নতুন বন্ধুত্ব স্থাপন হ'ব পাৰে এইবাৰ আহিছো কন্যা ৰাশিলৈ কন্যা ৰাশিৰ অৰ্থ ব্যয় কন্যা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত অৰ্থ ব্যয়ৰ যোগ দেখা গৈছে তুলা ৰাশিৰ ধন ক্ষতি তুলা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত ধনৰ ক্ষতি হোৱাৰ যোগ দেখা যায় বৃশ্চিক ৰাশিৰ নানা চিন্তাৰ কষ্ট বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত নানা দুশ্চিন্তাত ভুগিব পাৰে এইবাৰ আমি আহিছো ধনু ৰাশিলৈ ধনু ৰাশিৰ কাৰ্যসিদ্ধি ধনু ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনত যিকোনো ধৰণৰ কাৰ্যত সিদ্ধি লাভ হ'ব পাৰে মকৰ ৰাশিৰ যাত্ৰা সিদ্ধি মকৰ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত যাত্ৰাত শুভ দেখা গৈছে কুম্ভ ৰাশিৰ মোকৰ্দমাত জয় কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ধৰণৰ পুৰণি মোকৰ্দমাত জয়লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে এইবাৰ আমি আহিছো অন্তিমটি ৰাশি মীন ৰাশিলৈ মীন ৰাশিৰ অৰ্ঘ ৰোগত কষ্ট মীন ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত অৰ্ঘ ৰোগৰ ক্ষেত্ৰত কষ্ট লাভ কৰাৰ যোগ দেখা গৈছে এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছো আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছো ধন্যবাদ
নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলেম অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশি ফল মেঘ ৰাশি। মেঘ ৰাশিৰ অৰ্থ ক্ষতি। মেঘ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত অৰ্থ ব্যয়ৰ সম্ভাৱনা অধিক দেখা গৈছে। বৃষ ৰাশি। বৃষ ৰাশিৰ চকু পীড়া। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত চকুৰ যিকোনো ৰোগত ভুগিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। মিথুন ৰাশি। মিথুন ৰাশিৰ উদৰ ৰোগ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পেটৰ যিকোনো সৰু সুৰা ৰোগত ভুগিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ হঠাৎ শ্ৰীবৃদ্ধি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হঠাতে সন্মান লাভ হ'ব পাৰে আৰু লগতে যশস্যা বৃদ্ধিও হ'ব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ কৰ্মত সাফল্য। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মস্থানত সাফল্য লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ নানা বিশৃংখলতা। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো বিশৃংখলতাৰে পাৰ কৰিব পাৰে। এইবাৰ আমি আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ প্ৰবঞ্চনাত ভয়। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বন্ধু বান্ধৱী অথবা কৰ্মক্ষেত্ৰত প্ৰবঞ্চনাৰ সন্মুখীন হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষতিৰ সম্ভাৱনা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আৰ্থিকভাৱে ক্ষতি হোৱাৰ সম্ভাৱনা দেখা গৈছে। ধনু ৰাশি। ধনু ৰাশিৰ অৰ্থহানিৰ যোগ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অৰ্থ ব্যয়ৰ যোগে দেখা দিছে। মকৰ ৰাশি। মকৰ ৰাশিৰ মানসিক যন্ত্ৰণা। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো মানসিকভাৱে অৱসাদত ভুগিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে মনটো দৃঢ় কৰিহে কৰ্মক্ষেত্ৰলৈ ওলাই যাব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বিদ্যাৰ্থীৰ শুভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিদ্যা ক্ষেত্ৰত আজিৰ দিনটো খুবেই শুভ দেখা গৈছে। এইবাৰ আমি আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ মানসিক অশান্তি। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো মানসিক অশান্তিত কটাব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলেম অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলেম অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশিফল মেঘ ৰাশি। মেঘ ৰাশিৰ অপযশৰ ভয়। মেঘ ৰাশিৰ জাতক জাতিকাসকলে
আজিৰ দিনটোত বিনা কাৰণতে অপযশ পাব পাৰে গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব বৃষ ৰাশি বৃষ ৰাশিৰ অসৎ পথ অৱলম্বন বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলাটো ভাল নহলে আপোনালোকে অসৎ পথ অৱলম্বন কৰি নিজৰ কাৰ্য সিদ্ধি কৰিবলৈ চেষ্টা কৰিব পাৰে মিথুন ৰাশি মিথুন ৰাশিৰ পেটৰ অসুখ মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পেটৰ যিকোনো সৰু সুৰা ৰোগত ভুগিব পাৰে গতিকে খোৱা লোৱাৰ ক্ষেত্ৰত আজিৰ দিনটো সাৱধানেৰে চলিব কৰ্কট ৰাশি প্ৰতিপত্তি লাভ কৰ্কট ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত হঠাতে বিভিন্ন সম্পদ লাভ কৰিবলৈ সক্ষম হ'ব পাৰে সিংহ ৰাশিৰ সন্তানৰ সুখ লাভ সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিজ সন্তানৰ পৰা আজিৰ দিনটোত বিভিন্ন শুভ ফল আশা কৰিব পাৰে কন্যা ৰাশিৰ মামলা মোকৰ্দমাত ক্ষতি কন্যা ৰাশিৰ জাতক জাতিকাসকলে যদি মামলা মোকৰ্দমাৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আজিৰ দিনটোত সেই কাৰ্যত আগ নবঢ়াটোৱে ভাল নহ'লে আপোনালোকৰ আজিৰ দিনটোত মামলা মোকৰ্দমাৰ ক্ষেত্ৰত ক্ষতি হ'ব পাৰে এইবাৰ আমি আহিছোঁ তুলা ৰাশিলৈ তুলা ৰাশিৰ অৰ্থ লাভাদিত শুভ তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত হঠাতে অৰ্থ লাভ প্ৰাপ্তিৰ যোগে দেখা দিছে বৃশ্চিক ৰাশিৰ সন্তান লাভ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যদি পিতৃ মাতৃ হ'বলৈ ওলাইছে তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকৰ সন্তান লাভ হোৱাৰ সুযোগ দেখা দিছে ধনু ৰাশিৰ কৰ্ম পৰিৱৰ্তন ধনু ৰাশিৰ জাতক জাতিকাৰ কৰ্মস্থানত পৰিৱৰ্তনৰ যোগে দেখা দিছে মকৰ ৰাশিৰ কৰ্ম উন্নতি মকৰ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্মস্থানত উন্নতিৰ যোগে দেখা দিছে কুম্ভ ৰাশিৰ অৰ্থহানিৰ যোগ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিনা কাৰণতে বহু অৰ্থ ব্যয় হোৱাৰ যোগে দেখা দিছে গতিকে অৰ্থ ব্যয়ৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হোৱা উচিত এইবাৰ আমি আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ মীন ৰাশিৰ বন্ধু প্ৰীতি লাভ মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বন্ধুৰ পৰা বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল এষ্ট্ৰ লাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ আপোনালোকৰ দিনটো শুভ আৰু মংগলময় হওক তাৰেই কামনা কৰিছোঁ ধন্যবাদ নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰ লাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ
পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশি ফল মেঘ ৰাশি। মেঘ ৰাশিৰ সন্তানৰ চিন্তা। মেঘ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত সন্তানৰ ক্ষেত্ৰত দুশ্চিন্তাত ভুগিব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ বিবাদত জয়। বৃষ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো ধৰণৰ মামলা মোকৰ্দমাত জয় লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। মিথুন ৰাশি। মিথুন ৰাশিৰ শোক সংবাদ লাভ। মিথুন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো ধৰণৰ শোক সংবাদ লাভ কৰিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে অলপমান সাৱধানেৰে চলিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ আয় বৃদ্ধি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। সিংহ ৰাশি। সিংহ ৰাশিৰ কৰ্মত প্ৰসাৰতা। সিংহ ৰাশিৰ জাতক জাতিকাই কৰ্মক্ষেত্ৰত প্ৰসাৰতা লাভ কৰিব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ মোকৰ্দমাত জয়। কন্যা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত পুৰণি যিকোনো মামলা মোকৰ্দমাত জয় লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ নানান বিপদ। তুলা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ যিকোনো ক্ষেত্ৰতে বিপদ আহিব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ কৰ্মক্ষেত্ৰত শুভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ দেখা গৈছে। ধনু ৰাশি। ধনু ৰাশিৰ কৰ্মত উন্নতি। ধনু ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ নানা দিশত হতাশা। মকৰ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো মানসিকভাৱে হতাশাত ভুগিব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ কণ্ঠতালুৰ ৰোগ। কুম্ভ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত কণ্ঠতালুৰ যিকোনো ধৰণৰ সৰু সুৰা ৰোগত আক্ৰান্ত হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে অলপমান সাৱধানেৰে চলিব। এইবাৰ আমি আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ শাৰীৰিক ক্লেশ। মীন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত শাৰীৰিকভাৱে কষ্টৰ সন্মুখীন হ'ব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।